বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ অভিযানত নিশা লক্ষাধিক টকাৰ মূল্যৱান কাঠ জব্দ। বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ অভিযানত বন বিভাগৰ টহলদাৰী দল এটাই বিলাসীপুৰৰ পৰা মূল্যৱান কাঠ জব্দ কৰে বৰপেটা ৰোড আঞ্চলিক বন বিভাগে। AS 15C 1232 নম্বৰ DI বাহনত মূল্যৱান কাঠ কঢ়িয়াই অনা বাহনখন জব্দ কৰে যদিও DI বাহনখনৰ চালকজনে পলায়ন কৰে। ইতিমধ্যে খৈৰাবাৰী বন বিষয়া দলে কাষসহ বাহনখন বৰপেটা ৰোডৰ আঞ্চলিক বন বিভাগ কাৰ্যালয়ত চমজাই দিছে। জানিব পৰা মতে লক্ষাধিক টকাৰ কাঠ আছে যদিও এতিয়ালৈকে কাঠখিনি চিনাক্ত কৰিব পৰা নাই বৰপেটা ৰোড আঞ্চলিক বন বিভাগে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট, অৰুণোদয় অসম। টহলদাৰী কৰি আমি প্ৰত্যেক দিনে আমি টহলদাৰী কৰোঁ। আজিও টহলদাৰী কৰি আমি মৰিয়াজাৰ ফজলপুৰ চাৰিআলিত এখন DI আহিছিল। DIখনত আমি ছিগনেল দিওঁ, ছিগনেল দিওঁতে DI ড্ৰাইভাৰে DIখন এৰি পলাই গুচি যায়। তাৰপিছত গাড়ীখনত কাঠ আছে, লক্ষাধিক চালানবিহীন লক্ষাধিক টকাৰ কাঠ আছে, কিন্তু কাঠটো কি কাঠ মই ধৰিব পৰা নাই এতিয়ালৈকে। চালক পলাইছে, চালক পলাই এইটো খৈৰাবাৰী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত। আমি এতিয়া জমা দিছোঁ আঞ্চলিক বন কাৰ্যালয় বৰপেটা ৰোড, ইয়াত জমা দিছোঁ। আমাৰ টহলদাৰী চলি থাকে, সদায় চলি থাকে। এইটো বেআইনীভাৱে আনিছে, কাগজ পত্ৰ একো নাই, বেআইনীভাৱে আনিছে। চয়িং মাল ইয়াতো অবৈধ বহুত মিল আছে এনেধৰণৰ, তাৰ অভিযান চলাই নেকি? অভিযান চলি আছে। আজি আনিছে এটা মিল, অভিযান চলি আছে আৰু চলি থাকিব। এইটো উত্তৰ অঞ্চলৰ পৰা আহিছে না ক'ৰ পৰা আহিছে নাজানো, কাৰণ ড্ৰাইভাৰ পলাই গ'লতো। তদন্ত কৰিলে আমি গম পোৱা যাব ক'ৰ পৰা আহিছে। কি নাম স্যার আপনার? মোৰ নাম শ্ৰী ফটিক চন্দ্ৰ বৰ্মন, খণ্ড বন কাৰ্যালয়। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।